রাজ্যে অপ্রাসঙ্গিক আজমল রাজ্যসভার টিকিট নিয়ে ভবিষ্যৎ সুনিশ্চিত করতে চান। রাজ্যসভায় কংগ্রেসের সমর্থন চাইছেন এআইইউডিএফ সুপ্রিমো বদরুদ্দিন আজমল। যদিও এআইইউডিএফকে সরিয়ে রেখেই রাজ্যসভার কথা ভাবছে বিরোধী জোট। 3টি আসনের মধ্যে অন্তত একটি আসন জিততে চাইছে বিরোধী জোট। রাজ্যসভা নিয়ে রাইজোর দল, এজেপি, সিপিআই, সিপিআইএম এর জরুরি বৈঠকের আগেই জোট নিয়ে স্পষ্ট বার্তা সিপিআইএম বিধায়ক মনোরঞ্জনের। এইটো কোনো পৰ্যায়তো কংগ্ৰেছে সমৰ্থন নকৰিব, আমিও সমৰ্থন কৰিব নোৱাৰিম। এই কথাটো আমাৰ স্পষ্ট মত। কাৰণ এতিয়া বদৰুদ্দিন আজমলৰ যিটো স্বাস্থ্য যি পৰিস্থিতিত আছে, মই এআইডিএফ বুলি নকওঁ, এআইডিএফক আমি সমৰ্থন নকৰোঁ, কিন্তু তেওঁৰ স্বাস্থ্য বা তেওঁৰ যিটো এটা অৱস্থান, এই অৱস্থানত তেওঁ যে ঐক্যমতত আহি কেণ্ডিডেট হ'ব, সেইটো কংগ্ৰেছে বুজিব, এইটোতো মই নুবুজিম। আমিতো সহায় লোৱাও নাই, সহায় কৰিও ধৰা নাই আমাক। এইটো আমাৰ কথাটো বেলেগ হ'ব, পৃথক হ'ব। এইটো কংগ্ৰেছে যদি সহায় লৈছিলে, কংগ্ৰেছৰ যদি কিবা কমিটমেণ্ট আছিলে, এইটো কংগ্ৰেছে বুজিব, আমি কেনেকৈ বুজিম। পুৰণা যিটো তেওঁলোকৰ প্ৰতিশ্ৰুতি, সেইটোহে আমি বিচাৰিছোঁ যে আপোনালোকে বহুতবাৰ প্ৰতিশ্ৰুতি দিলে, এইবাৰ অন্তত আপোনালোকৰ প্ৰতিশ্ৰুতিটো ৰক্ষা কৰক। বা এবাৰ বদৰুদ্দিন আজমল সাহেবক এবাৰ আমি বিচাৰিছোঁ প্ৰাৰ্থী দিব লাগে। আমি আশা কৰোঁ কংগ্ৰেছে ভদ্ৰতা হিচাপে আৰু এটা সত্যবাদী, নিজৰ সত্যবাদিতা প্ৰকাশ কৰি তেওঁলোকে যে বহুতবাৰ আমাক প্ৰতিশ্ৰুতি দিলে, অন্তত এবাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক। অসমবাসীৰ কাৰণেও ভাল হ'ব, দেশৰ কাৰণেও ভাল হ'ব। ৰাজ্যসভা যিহেতু তেওঁলোকৰ পূৰ্বৰ প্ৰতিশ্ৰুতি আছিল, আমি বহুবাৰ তেওঁলোকৰ প্ৰাৰ্থীক দিলোঁ। এবাৰ যে আমাক তেওঁলোকে দিব বুলি কৈছিল, সেইটোৱে আমি বিচাৰিছোঁ যে আপোনালোকৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক। ৰাজ্যসভাৰ এইবাৰ প্ৰাৰ্থী হিচাপে, উমৈহতীয়া প্ৰাৰ্থী হিচাপে বদৰুদ্দিন আজমল সাহেবক দিয়ক, আমি আগৰটোহে বিচাৰিছোঁ। নিজেদের মধ্যে বৈঠকের পর কংগ্রেসের সঙ্গে আলোচনায় বসবে বিরোধী জোট। এটা উল্লেখ করে সিপিআইএম বিধায়ক মনোরঞ্জন তালুকদার জানান, সংখ্যার হিসেবে সম্ভাবনা তো আছে, তবে এআইইউডিএফ এর সঙ্গে জোট হবে না কোনোভাবেই। অংকৰে নাহে, বিজেপি চিটটো জিকিব। আৰু যদি কোনোবা এজন এনেকুৱা কেণ্ডিডেট লৈ পেলাই আমি চিন্তা ভাৱনা কৰি আছোঁ, আজিও আমি বহিম, আলোচনা কৰিম আমাৰ মাজত। আবেলি 4টা বজাত আমি বহিম। কংগ্ৰেছ বাদ দি পেলাই বাকী বিৰোধী পক্ষ বহিম আমি, কংগ্ৰেছৰ লগত কথা হ'ব। আমি ৰাইজৰ দল, হিলছ পাৰ্টি, জাতীয় পৰিষদ, চিপিএম, চিপিআই, চিপিআইএমএল আমি বহি পেলাই এইবিলাক কথা বতৰা আমি আলোচনা কৰিম। আৰু যদি আমি কোনোবা তেনেকুৱা কেণ্ডিডেট পাওঁ যাক সকলোৱে সমৰ্থন কৰিব পাৰে, তেতিয়াহ'লে সম্ভাৱনাটো আছে, কাৰণ নাম্বাৰে কয়। কিন্তু যদি নহয়, তেনেকুৱা পোৱা নাযায়, দলীয়ভাৱে আহে, তেতিয়াহ'লেতো নাম্বাৰটো নাই। এদিকে এআইইউডিএফ আগে একাধিকবার কংগ্রেসকে সহায়তা করেছে, এটা উল্লেখ করে বিধায়ক আমিনুল ইসলামের দাবি, এবার কংগ্রেসের পালা। এবার নিজেদের প্রতিশ্রুতি রক্ষা করুক কংগ্রেস। রাজ্যসভায় এআইইউডিএফ এর প্রার্থী আজমলকে সমর্থনের জন্য এভাবেই আবেদন জানালেন আমিনুল। এবাৰো আমাৰ পৰা ভোট ল'লে আৰু আমাৰ সমৰ্থন লৈ পেলাই আপোনালোকে ৰাজ্যসভাৰ সাংসদ জিকাই দিলে, আৰু প্ৰত্যেকবাৰেই কৈছিল যে এইবাৰলৈ আমাক সমৰ্থন কৰক, অহাবাৰলৈ কেণ্ডিডেটজন আপোনালোকৰ দিম, আপোনালোকৰ। কিন্তু তেওঁলোকে 20 বছৰত বহু কেইবাৰ প্ৰতিশ্ৰুতি দিলে, আনকি ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি নিৰ্বাচনতো আমি বহুবাৰ তেওঁলোকক ভোট দিলোঁ। প্ৰত্যেকবাৰেই তেওঁলোকে কয় যে এবাৰ আপোনালোকৰ ৰাজ্যসভাৰ প্ৰাৰ্থী দিম, এবাৰ সমৰ্থন দিম। কিন্তু এতিয়ালৈকে যে নিদিলে, সেই তেওঁলোকৰ পুৰণা যিটো তেওঁলোকৰ প্ৰতিশ্ৰুতি, সেইটোহে আমি বিচাৰিছোঁ যে আপোনালোকে বহুতবাৰ প্ৰতিশ্ৰুতি। উল্লেখ্য, 16ই মার্চ গোটা দেশের সঙ্গে অসমেও রাজ্যসভা নির্বাচন। অসমের 3টি আসনে হবে রাজ্যসভা নির্বাচন। 5ই মার্চ মনোনয়নপত্র দাখিলের অন্তিম দিন। মনোনয়নপত্র প্রত্যাহারের শেষ দিন 9ই মার্চ। মার্চেই কার্যকাল শেষ হচ্ছে অসমের 3 সাংসদের। এর মধ্যে রয়েছেন শাসক দলে 2 সাংসদ, রামেশ্বর তেলি ও ভুবনেশ্বর কলিতা। কার্যকাল শেষ হচ্ছে বিরোধী জোটের সাংসদ অজিত কুমার ভূঁইয়ারও। ব্যুরো রিপোর্ট, NKTV বাংলা।